বান বিভীষিকাৰ জটিলতাৰ সৈতে এতিয়াও যুঁজি আছে শিৱসাগৰ চৰাইদেউৰ বহু বন্যাক্ৰান্তই চকুৰ সন্মুখতে তিল তিলকৈ শেষ হৈ যোৱা দুখনকৈ জিলাক এতিয়া পুনৰ উজ্জীৱিত কৰাটোৱে হৈছে ডাঙৰ প্ৰত্যাহ্বান আৰু এই দুখ যন্ত্ৰণাৰে যুঁজি থকা জিলা দুখনক লৈ মুখ্যমন্ত্ৰীৰ আশ্বাস বানে নিশেষ কৰা শিৱসাগৰ চৰাইদেউক জীয়াই তুলিম। আমিতো হাৰি নাযাওঁ, যি আছে আমি কৰি ল'ম। আমি দুইখন জিলাকে আমি নতুন ৰূপত সজাই তুলিম। এই বানে কিমান লোকক গৃহহীন কৰিলে তাৰ হিচাপ নিকাচ এতিয়াও চলি আছে। বানে কাৰখিনিয়া আপোন ঘৰখনৰ চিনাকি ভেটিটো এতিয়া বহুতৰে বাবে হৈ পৰিছে অচিনাকি। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ ঘোষণা, বন্যাক্ৰান্তৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰে নিৰ্মাণ হ'ব মডেল হাউচিং কলনী। কেইবাটাও অঞ্চল আছে, নেপালী খুটি, কমল বস্তি, কেইবাটাও অঞ্চল আছে য'ত 100% ঘৰ ডেমেজ হৈছে। বিশেষকৈ নেপালী খুটি, কমল বস্তি, আমাৰ ৰেলৱে ষ্টেচন, বামুণ পুখুৰী, মাজগাঁও, এনেকুৱা কেইটামান এৰিয়া আছে য'ত সম্পূৰ্ণভাৱে ঘৰৰ নষ্ট হৈছে, তাত হাউচিং বুলি একো নাই। আমি বিভিন্ন কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিভিন্ন সমাজসেৱী সংগঠনৰ লগত আমি কথা পাতি আছোঁ যে এই ডেমেজৰ ওপৰতো তাত মডেল হাউচিং স্কিম আমি কৰিব পাৰোঁ নেকি, সেই বিষয়েও ৰাজ্য চৰকাৰে চিন্তা অব্যাহত ৰাখিব। কিন্তু তেতিয়া কৰিব পৰা যাব যেতিয়া মানুহখিনি অন্ততঃ প্ৰাথমিক সহায়টো পাই ঘৰলৈকে যাব পাৰে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ এই ধনো আমি মডেল হাউচিং কলনী নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম, সেই ধৰণে আমি চিন্তা কৰি থৈছোঁ। আৰু এই গোটেই আঁচনিবিলাকত য'ত য'ত চৰকাৰৰ নীতি নিয়মে ঢুকি নাপায় তাত আমি CM ৰিলিফ ফাণ্ডৰ পৰা, আৰু য'ত চৰকাৰৰ নীতি নিয়মে ঢুকি পায় তাত চৰকাৰৰ পৰা, এই দুইটা ফাণ্ডক আমি একেলগ কৰি আমি এই পুনৰ সাহায্য অভিযানত আমি নামি পৰিছোঁ আৰু আমি আগবাঢ়ি যাম। বুধবাৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত উজনিৰ 4 জিলাৰ 494টা অংগনবাড়ী কেন্দ্ৰলৈ মুকলি কৰি দিলে 11.30 কোটি টকা। ইয়াৰ পূৰ্বে 7 শতাধিক বিদ্যালয়ৰ বাবে প্ৰায় 16 কোটি টকা মুকলি কৰি দিছিল চৰকাৰে। নামঘৰসমূহলৈও শীঘ্ৰে পুঁজি মুকলি কৰি দিব চৰকাৰে। বুধবাৰে অংগনবাড়ীৰ পুঁজি মুকলি কৰা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে তথ্য দিলে অসমৰ বান পৰিস্থিতিৰ। এই পৰ্যন্ত অসমৰ 25 জিলা বানত আক্ৰান্ত হৈছে। শিৱসাগৰ চৰাইদেউৰ 99 গৰাকীকে ধৰি সৰ্বমুঠ 101গৰাকী লোকৰ মৃত্যু হৈছে বানত। বুধবাৰে বান জটিলতাৰ এই সময়ত বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউৰ ৰাইজলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, গাড়ী ঘৰ আদিৰ বীমা কৰা থকাসকলে ক্লেইম কৰক। 20টা বীমা কোম্পানীয়ে কাম কৰি আছে বানাক্ৰান্ত অঞ্চলত। বেংকত ঋণ থকাসকলেও আবেদন কৰক মৰেটৰিয়ামৰ বাবে। মই শিৱসাগৰ চৰাইদেউ ৰাইজক আহ্বান জনাম, যোৰহাট গোলাঘাটৰ ৰাইজক, আপোনালোকে যেন ইঞ্চুৰেঞ্চ ক্লেইমটো যিমান পাৰে সিমান সোনকালে কৰক। কাৰণ যিমানে দেৰিকৈ কৰিব ঘৰটোৰ চাফা হৈ যাব, প্ৰমাণবিলাক নোহোৱা হৈ যাব। এতিয়ালৈকে 20টা ইঞ্চুৰেঞ্চ কোম্পানী এক্টিভ হৈছে। তাৰ ভিতৰত মই দেখিছোঁ যে 1700গৰাকী ব্যক্তিহে এতিয়ালৈকে ইঞ্চুৰেঞ্চ ক্লেইম কৰিছে। গতিকে 30 আগষ্টৰ ভিতৰত মই শিৱসাগৰ আৰু চৰাইদেউ ৰাইজক বেংকৰ লোন মৰেটৰিয়ামৰ কাৰণে এপ্লিকেশ্যন দিবৰ কাৰণে আৰু আমাৰ ইঞ্চুৰেঞ্চ ক্লেইম কৰিবৰ কাৰণে আহ্বান জনাম। আপোনালোকে সেইটো ভাবিব পাৰে যে আবেদন কিয় দিব লাগে, সকলোকে দি দিয়ক। এইকাৰণে সকলোকে দিব নোৱাৰি, কাৰণ জিলাকেইখনত সকলো মানুহ ইম্পেক্ট হোৱা নাই আৰু বহুত অঞ্চলত পানী উঠাও নাই, আৰু কাৰোবাৰ ডেমেজ 30% আছে, কাৰোবাৰ 90% আছে। গতিকে ইঞ্চুৰেঞ্চ একৰ্ডিং টু ডেমেজ হয়। সেইকাৰণে সকলোৱে যাতে ব্যক্তিগত আবেদনবোৰ কৰে। 30 আগষ্টলৈকে সময় আছে লোন ইফালে বান জটিলতাৰ এই সময়ত কোনেও ৰাজনীতি কৰিব নালাগে বুলি কৈ শিৱসাগৰ বিধায়ক অখিল গগৈ, AUTF প্ৰধান বদৰুদ্দিন নাজমল, APCCৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে কোনো টিপ্পনী কৰাৰ পৰা নিজকে বিৰত ৰাখিলে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ বিপৰীতে বানৰ সুবিধা লৈ 72জনকৈ ইউটিউবাৰে দেশত টকা সংগ্ৰহ কৰাৰ তথ্য দিলে মুখ্যমন্ত্ৰীয়ে আৰু ক'লে বানৰ গইনালৈ ধন সংগ্ৰহ কৰি সেই পুঁজি বানাক্ৰান্ত অঞ্চলত দিছে নে নাই পৰীক্ষা কৰিব চৰকাৰে। সময় গগৈৰ দৰে ইউটিউবাৰৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ।
এই বানত সহায় কৰা সকলক সন্মান জনাব চৰকাৰে। লগতে মুখ্যমন্ত্ৰীয়ে ক'লে এইটো তদন্ত নহয়, সন্মান জনোৱাৰ এটা প্ৰক্ৰিয়াহে হ'ব। শিৱসাগৰ চৰাইদেউৰ বানক লৈ বিভিন্নজনে দাবী কৰা তদন্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। IITৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিব লাগিব। এই বানৰ বাবে নাগালেণ্ড জগৰীয়া হ'লে সুপ্ৰিম কোৰ্ট যোৱাৰ বাহিৰে গত্যন্তৰ নাথাকিব চৰকাৰৰ। ৰাইজে বিচাৰিলে তদন্ত কৰিব চৰকাৰে। কোনোবা ষ্টাডিয়ে যদি কয় যে নাগালেণ্ডত অমুকটো ঘটনাৰ কাৰণে আমাৰ পানী হৈছে, আমি আকৌ সুপ্ৰিম কোৰ্ট যাব লাগিব। এতিয়া মেঘালয়ত এইবোৰ দেখিওতো মই একো কৰিব পৰা নাই। যিবিলাক মানুহে আমাক নেদেখা কাৰণ লৈ সমালোচনা কৰি আছে, USTMটো দেখা কাৰণ এটা সন্মুখতে আছে, কিন্তু সেই মানুহবিলাকেতো আকৌ USTMক গালি নাপাৰে। ছেটেলাইটেদি ষ্টাডি হ'ব, আমাৰ ইয়াত ছেটেলাইট ডেটা পাম, IIT গুৱাহাটীক ক'ম বা ৰুৰকীক ক'ম, তেওঁলোকে কাৰণ এটা দিব। কাৰণটো লৈ আমি সংবিধান মতে যাব লাগিব। যদি মই মুখ্যমন্ত্ৰী নহ'লোহেঁতেন ময়ো বহুত কথা ক'ব পাৰিলোহেঁতেন, কিন্তু মুখ্যমন্ত্ৰী এজনেতো তথ্যৰ ওপৰত ক'ব লাগিব না। কাৰণ মই যিমান দূৰ খবৰ লৈছোঁ, প্ৰথম মোৰো ধাৰণা আছিল যে ডাঙৰ কিবা কয়লা তয়লা চলি আছে নেকি। যেতিয়া মই বিহুবৰ আৰু চন্তকত গ'লোঁ, তাততো একো নাই কয়লা খনি তয়লা খনি, আপোনালোকেও গৈ আহিছে। ইনকুৱাৰীও লাগে, আমি ইনকুৱাৰীও দিম। বানপানী হোৱাৰ কাৰণ যদি কিবা CBI বা এনেকুৱা ইনকুৱাৰী দিলে আমি গম পাওঁ, তাকো দি দিম, সেইটোত কোনোতো আপত্তি নাই। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24।